জামুগুৰিহাটত গৰু চোৰৰ সন্ত্ৰাস। জামুগুৰিহাটত ধাৰাবাহিকভাৱে বিগত কেইবামাহ ধৰি গৰু চোৰে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ গোধমৰা চুক গাঁৱত, আৰু এই গাঁওখনতো যোৱাকালি গৰু চোৰে গাঁওখনৰ দুগৰাকীকৈ ব্যক্তিৰ বাসগৃহৰ চৌধত থকা গোহালিৰ পৰা প্ৰায় 7জনীকৈ গৰু চুৰ কৰি নিয়ে। আচলতে গৰু চোৰে এই অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে, আৰু যাৰ ফলস্বৰূপে এতিয়া এই অঞ্চলৰ যিসকল দুখীয়া কৃষক, এই কৃষকসকলৰ এতিয়া চিন্তিত আৰু শংকিত হৈ পৰিছে। মই এইগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নাম? যজ্ঞেশ্বৰ কাকতি। যজ্ঞেশ্বৰ কাকতি, আপোনাৰ ঘৰৰ পৰা কালি গৰু নিলে? হয়, আমাৰ 5টাকৈ গৰু নিছে। আমি পুৱা 5টামান বজাতহে গম পাইছোঁ উঠি পেলাই। আমি বিশেষকৈ কৃষক ৰাইজ, আমি খেতি কৰি জীয়াই আছোঁ, গতিকে আমি গৰুকেইটাৰ ওপৰতে চলি আছিলোঁ। আৰু আপোনালোকৰ গাঁৱৰ কাৰ ঘৰৰ পৰা নিলে? আৰু কাষৰে হেমধৰ বৰা গাঁৱত 2জনী নিছে গাই গৰু। ইয়াত গৰু চোৰটো হৈয়ে আছে, সঘনে হৈয়ে আছে। প্ৰশাসন ব্যৱস্থা এটা কৰিব লাগে ইয়াত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এই অঞ্চলত গৰু চোৰে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে, গৰু চোৰ হৈয়ে আছে। আৰক্ষী প্ৰশাসন আহে নাই? আৰক্ষী আহে নাই? আৰক্ষী প্ৰশাসনটো আহি ৰাতি যদি আহে আমিতো দেখা নাই বা গমো পোৱা নাই তেনেকে, কিন্তু গাঁৱত পেট্ৰল ডিউটি দিব লাগে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা। আমি সেইটোৱে বিচাৰোঁ। কিন্তু আজি গৰুকেইটা লৈ গ'ল, আমি দুখীয়া শ্ৰেণীৰ মানুহে, আমিতো এতিয়া পটককৈ আৰু গৰু এজনী কিনিব পাৰিম যে সেইটো আমাৰ আশা নাই। আৰু আমি খেতি কৰিহে যেনে তেনে জীয়াই আছোঁ, খাই বৈ। কিন্তু আজি যে এই 5টা গৰু লৈ গ'ল, আমাৰ ঘৰখন উদং হৈ গ'ল। আৰু গৰুকেইটাৰ ওপৰতে আমি আশা কৰি আছিলোঁ ইমান দিনে। এতিয়া আমাক তাকে ভাল তদন্ত কৰিব লাগে গৰুকেইটাৰ ওপৰত। আমি সেইটোৱে বিচাৰিছোঁ। এয়া মোৰ সহযোগীয়ে দেখুৱাইছে, এয়া হৈছে যোগেশ্বৰ কাকতিৰ ঘৰৰ চৌধত থকা গোহালি ঘৰ। এইদৰেই এইগৰাকী ব্যক্তিৰ গোহালি ঘৰৰ পৰা যোৱাকালি ৰাতি চোৰে 5জনীকৈ গৰু চুৰ কৰি নিয়ে। আৰু এখেতসকলে গৰু, গাই, ছাগলী আদি পোহপাল দি আচলতে জীৱন নিৰ্বাহ কৰে। আৰু এতিয়া এই সকল লোক এতিয়া এই অঞ্চলত যিদৰে গৰু চুৰ সংঘটিত হৈছে, যাৰ ফলস্বৰূপে এতিয়া দিশহাৰা হৈ পৰিছে। তেওঁলোকে কৃষিৰ ওপৰতে এই পৰিয়ালটো নিৰ্ভৰশীল।